দিশে আজি অনাচাৰ বেভিচাৰ দুৰাচাৰ নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ দিশে আজি অনাচাৰ বেভিচাৰ দুৰাচাৰ নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ নষ্ট আজি শান্তি আৰু সংহতি নষ্ট আজি শান্তি আৰু সংহতি প্ৰতিকূল নাকি ৰবি অনুকূল আদি পোহৰাই তুলিছে তিমিৰ ধৰণী প্ৰতিকূল নাকি ৰবি অনুকূল আদি পোহৰাই তুলিছে তিমিৰ ধৰণী কলিৰ কলুষ নাকি বেদৰ মেৰি তুলি ব্ৰহ্মাৰ আদি কৰি ৰাম কৃষ্ণ হৰি লিংগী সন্ধাৰণী প্ৰেম প্ৰবাহী বিষ্ণু স্বৰূপিণী সংগী কৰি যুগে যুগে আলোকময়ী পুনৰ আহিছে নৰ কোনো ধৰি যুগক দিবলে যুগ বাৰ্তা লৈ গুৰুৰ বাণী সৰুগত কৰি গুৰু মানৱীৰ প্ৰাণ কৰ্তা শুনাসাৰ্থক জীৱন বাৰ্তা শুনাসাৰ্থক জীৱন বাৰ্তা শুনাসাৰ্থক জীৱন বাৰ্তা। নমস্কাৰ, সাৰ্থক জীৱন বাৰ্তাৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ, জয়গুৰু জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰথম খণ্ডৰ লগত সংগতি ৰাখি আজি ধৰ্ম, দেৱ দেৱী, মহাপুৰুষ, পুৰুষোত্তম, পুৰুষোত্তমম, অৱতাৰ, অৱতাৰী, ভগৱান, ঈশ্বৰ সম্পৰ্কে যি আলোচনা কৰিম বুলি আপোনালোকৰ আগত কথা দিছিলোঁ, আজি সেইবোৰ বিষয়ৰ ওপৰত মই আলোকপাত কৰিবলৈ ওলাইছোঁ। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, মনুষ্য জীৱনৰ উদ্দেশ্যই হ'ল ঈশ্বৰ প্ৰাপ্তি, আৰু সেই ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আমি প্ৰতিজন মানুহে ব্যক্তি বিশেষে বিভিন্নভাৱে পূজা পাঠ, যাগ যজ্ঞ, বলি, কলেমা, নামাজ, ৰজা, হজ, জাকাত, কুৰবানী ইত্যাদি কৰি আমি ধৰ্মচাৰণ কৰা বুলি ভাবোঁ যদিও আচলতে ধৰ্ম সংক্ৰান্তীয় কোনো আচৰণ আমাৰ বাস্তৱ জীৱনত পৰিলক্ষিত হোৱা নাই। ইয়াৰ দ্বাৰা বুজিব পাৰি যে আমি ধৰ্মৰ আচল উদ্দেশ্যৰ পৰা বিচলিত হৈ আছোঁ। তেনেহ'লে আচলতেনো ধৰ্ম মানে কি? পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই ধৰ্ম সম্পৰ্কে সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। ধৰ্ম আহিছে ধৃধাতুৰ পৰা। ধৃধাতুৰ ধাতুগত অৰ্থ হ'ল ধাৰণ কৰা। তেনেহ'লে আমি কাক ধাৰণ কৰিম? জীৱ জগতৰ প্ৰতিটো প্ৰাণী, প্ৰতিটো পদাৰ্থ তাৰ নিজ নিজ গুণগত বৈশিষ্ট্যবোৰক ধাৰণ কৰাটো হ'ল আচল ধৰ্ম। এতিয়া চাওক, আমি যদি মন কৰোঁ, জগতৰ প্ৰতিটো প্ৰাণী, প্ৰতিটো পদাৰ্থই গুণগতভাৱে নিজৰ নিজৰ বৈশিষ্ট্যক সুচাৰুৰূপে পালন কৰি আছে। তাৰ বাবে জগতৰ ভাৰসাম্যতা এতিয়াও সুন্দৰভাৱে অটুট আছে। যেনে সূৰ্যোদয়, সূৰ্যাস্ত, অমাৱস্যা, পূৰ্ণিমা, বিভিন্ন ঋতুৰ উপাচাৰ, জীৱ জন্তুৰ স্বভাৱ চৰিত্ৰ, আচৰণ বিধি, প্ৰজনন বিধি সকলোবোৰ সুন্দৰভাৱে মানি চলি আছে। আকৌ আমি যদি পদাৰ্থৰ ক্ষেত্ৰতো মন কৰোঁ, তেনেহ'লে দেখা পাওঁ যে চুম্বকে যিদৰে লোহাক আকৰ্ষণ কৰে, গৱেষণাগাৰত ধাতু বা মৌলৰ যিবোৰ গুণ সেইবোৰো যথাযথভাৱে পালন কৰি আছে, যাৰ বাবে সেইবোৰৰ ওপৰত ভিত্তি কৰি মানুহে আজিলৈকে প্ৰয়োজন অনুসৰি নিজৰ চাহিদা পূৰণ কৰি আহি আছে।
গতিকে আমি সকলোৱে জানো জগতৰ সকলো প্ৰাণী আৰু পদাৰ্থ নিজ নিজ গুণ আৰু বৈশিষ্ট্যত অটুট আছে। এতিয়া আমি যদি জীৱশ্ৰেষ্ঠ মানুহৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে দেখা পাওঁ যে অতি কম সংখ্যক মানুহৰ বাহিৰে অধিকাংশ মানুহৰ নিজৰ নিজৰ গুণ আৰু বৈশিষ্ট্য সম্পৰ্কে জ্ঞাত নহয়। আচলতে প্ৰাথমিক পৰ্যায়ত মানুহৰ ধৰ্মৰ পাতনি এনেকুৱা চিন্তাৰ পৰা উদ্বেগ হোৱা উচিত। জগতৰ সকলো পদাৰ্থ আৰু প্ৰাণীয়ে যিদৰে প্ৰকৃতিৰ নিয়ম মাফিক গুণ আৰু বৈশিষ্ট্যত অটুট আছে, জীৱশ্ৰেষ্ঠ মানুহে কিন্তু নিজৰ নিজৰ গুণ আৰু বৈশিষ্ট্যত অটুট নাই, যাৰ বাবে প্ৰকৃতিৰ সকলো শৃংখলা আজি ব্যাহত হৈছে। আৰু এই বিশৃংখল পৰিৱেশত থাকি মানুহে প্ৰকৃতিস্থ হ'ব পৰা নাই, প্ৰকৃতিৰ আহ্বানো শুনা নাই। ফলত বেছিভাগ মানুহে আজি স্থূল আৰু বধিৰ হৈ পৰিছে, যাৰ বাবে অকল মানৱ সমাজতেই ইমান বিশৃংখলতা পৰিলক্ষিত হয়। আমি কিন্তু কোনোদিনো শুনা নাই এটা বাঘে আন এটা বাঘক মাৰি পেলাইছে, এটা বাঘে খাব নাপাই আন্দোলন কৰিছে, এটা সিংহই আৰু এটা সিংহক মাৰি দুই টুকুৰা কৰি পেলাইছে। এনেকুৱা উদাহৰণ কিন্তু মানৱ সমাজত লক্ষ লক্ষ আছে। গতিকে এই বিশৃংখলতাক ৰোধ কৰি প্ৰকৃত মানৱ শৃংখল গঢ়ি তোলাৰ বাবে পৰম পিতা যুগে যুগে মানৱ ৰূপে আহি মানৱৰ প্ৰকৃত আচৰণ বিধি দেখুৱায় আমি কিদৰে চলা উচিত। শ্ৰী শ্ৰী ঠাকুৰে ধৰ্ম সম্পৰ্কে কৈছেই, যিয়ে সত্তা আৰু সংবৰ্ধনাক ধাৰণ কৰে সেয়াই ধৰ্ম। ধৰ্ম মানে হ'ল ধৃতি বিজয়ী কৰ্ম, অৰ্থাৎ যি কৰিলে মানুহৰ ধৃতি স্থিতি আৰু গতি অব্যাহত থাকে তাকেই ধৰ্ম বুলি কোৱা হয়। যি কৰিলে মানুহৰ অস্তিত্ব ৰক্ষা হয়, যি কাৰ্য কৰিলে আনক বচাব পৰা যায়, যি কাৰ্য কৰিলে মানুহৰ অজ্ঞতা অজ্ঞানতাক অতিক্ৰম কৰিব পৰা যায় সেয়াই ধৰ্ম। এতিয়া চাওক, সত্তা সংবৰ্ধনা মানে কি? সত্তা মানে হ'ল আত্মা। আত্মা আহিছে অত ধাতুৰ পৰা, অৰ্থাৎ যি সতত গতিশীল। গতিকে আমি যদি প্ৰতিটো মুহূৰ্তে নিজকে সতৰ লগত যুক্ত কৰি ৰাখিব পাৰোঁ তেনেহ'লে আমি আচল অৰ্থত আমাৰ অস্তিত্বক ৰক্ষা কৰিব পাৰোঁ। আমি সমাজত যিদৰে প্ৰায় দেখা পাওঁ, মানুহৰ মৃত্যুৰ পিছত মানুহে প্ৰাৰ্থনা কৰে, মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আত্মাৰ সদ্গতিৰ কাৰণে মৃত্যু কেতিয়াবা বাঞ্ছনীয় জানো? নিশ্চয় নহয়। আচলতে আত্মাৰ সদ্গতিৰ অনুশীলন আমি জীৱন্ত কালতে সশৰীৰে অৰ্জন কৰিব লাগে। সেয়াই হ'ল আচলতে বাস্তৱ ধৰ্ম। গতিকে আত্মাৰ সদ্গতিৰ কাৰণে আমি কৰিব লাগিব কেৱল সৎ আচৰণ, সৎ কৰ্ম, সৎ ব্যৱহাৰ, সৎ কথা আৰু সুস্বাস্থ্য। এইবোৰে ধৰ্মৰ প্ৰধান অংগ। এইবোৰ বস্তু যাৰ ভিতৰত যিমান জাগ্ৰত হয় তাৰ ভিতৰত ইমানে ধৰ্ম প্ৰকট হয়। আৰু এইবোৰক সঠিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমাক লাগিব জীৱন্ত আদৰ্শ, অৰ্থাৎ জীৱন্ত সদ্গুৰু। এই জীৱন্ত সদ্গুৰুই হ'ল আত্মাৰ সদ্গতিৰ একমাত্ৰ আধাৰ। আৰু এই জীৱন্ত গুৰুজনাক অৱলম্বন কৰি জীৱনৰ সকলো দিশত বাস্তৱভাৱে সংবৰ্ধন হোৱাটোৱেই হ'ল আচল ধৰ্ম। দেৱ দেৱী সম্পৰ্কেও শ্ৰী শ্ৰী ঠাকুৰে সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। দেৱ দেৱী কথাৰ অৰ্থ হ'ল দীপ্তবান পুৰুষ বা নাৰী, অৰ্থাৎ যিসকল পুৰুষ বা নাৰীৰ বাক শুদ্ধ, কৰ্মশুদ্ধ, আচৰণ শুদ্ধ, স্বভাৱ শুদ্ধ। যিসকল পুৰুষ বা নাৰীৰ দ্যুতি সকলোৰে আগত জীৱনীয় হৈ উঠে তেওঁলোকেই হ'ল দেৱতা বা দেৱী। এই গুণবোৰ প্ৰতিজন মানুহৰ ভিতৰত সুসজ্জিতভাৱে আছেই, কেৱল স্বতঃস্ফূৰ্তভাৱে গুৰুগত চলনাৰ মাজেদি চলিলে আমি এই গুণবোৰ আমাৰ ভিতৰৰ পৰা জাগ্ৰত কৰিব পাৰোঁ।
অন্যথা এই শক্তিবোৰক জাগ্ৰত কৰিব পৰা কোনো বিকল্প পথ নাই। শ্ৰী শ্ৰী ঠাকুৰৰ জীৱনৰ উদ্দেশ্যৰ ভিতৰত এও এক অন্যতম উদ্দেশ্য আছিল, যাতে প্ৰতিজন মানুহে দেৱ দেৱী তুল্য হৈ উঠে। শ্ৰী শ্ৰী ঠাকুৰে মহাপুৰুষ, পুৰুষোত্তম, পুৰুষোত্তমম, অৱতাৰ, অৱতাৰী সম্পৰ্কেও সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। মহাপুৰুষ কথাৰ অৰ্থ হ'ল মহাপৰিপূৰণকাৰী, পুৰুষোত্তম কথাৰ অৰ্থ হ'ল সৰ্বোত্তম পৰিপূৰণকাৰী, পুৰুষোত্তমম কথাৰ অৰ্থ হ'ল সৰ্বোত্তম পৰিপূৰণকাৰী, অৰ্থাৎ পুৰুষোত্তম য'ৰ পৰা পৰিপূৰিত হয় তেওঁকে পুৰুষোত্তমম বুলি কোৱা হয়। অৱতাৰ কথাৰ অৰ্থ হ'ল জীৱ জগতৰ মানুহৰ বাচাৰ কাৰণে পৰম স্ৰষ্টাৰ বাৰ্তা যিজনে লৈ আহে তেওঁক অৱতাৰ বুলি কোৱা হয়। অৱতাৰী কথাৰ অৰ্থ হ'ল জীৱ জগতৰ বাচা আৰু বৃদ্ধিক যোনে নিজেই ৰক্ষা কৰে তেওঁকে অৱতাৰী বুলি কোৱা হয়। শ্ৰী শ্ৰী ঠাকুৰে ভগৱান ঈশ্বৰ সম্পৰ্কেও সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। ভগৱান কথাৰ অৰ্থ হ'ল ষড়ৈশ্বৰ্যশীল মানুহ। ষড়ৈশ্বৰ্য কথাৰ অৰ্থ হ'ল ঐশ্বৰ্য, বীৰ্য, জ্ঞান, যশ, শ্ৰী আৰু বৈৰাগ্য। এই ষষ্ঠ গুণৰ অধিকাৰীজনক ভগৱান বুলি কোৱা হয়। আৰু ঈশ্বৰ কথাৰ অৰ্থ হ'ল আধিপত্য, ধাৰণ, পালন, সম্বেগ, অৰ্থাৎ জগতৰ সমস্ত কিছু যোনে ধাৰণ কৰি আছে, পালন কৰি আছে, যাৰ মহাশক্তিৰ দ্বাৰা জগতৰ প্ৰতিটো বস্তুৰ ভিতৰত সম্বেগ নিহিত হৈ আছে, জগতৰ সমস্ত কিছুৰ ওপৰত যাৰ আধিপত্য তেওঁ ঈশ্বৰ। গতিকে এই ক্ষেত্ৰত আমি স্পষ্টভাৱে দেখা পালোঁ যে পুৰুষোত্তমম, অৱতাৰী আৰু ঈশ্বৰ কথাৰ শব্দৰ অৰ্থ কিন্তু একেই। তে চাওক, আজিলৈকে ধৰাধামত আৱিৰ্ভূত হোৱা যিসকল মহাপুৰুষ, অৱতাৰ পুৰুষ বা পুৰুষোত্তম আহিছে তাৰে একমাত্ৰ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই হ'ল অৱতাৰী পুৰুষ, আৰু তেওঁকেই পুৰুষোত্তমম বুলি কোৱা হয়। গতিকে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই হ'ল নৰৰূপী ঈশ্বৰ। এইখিনিতে আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্নৰ উদয় হৈছে যে আমি কোনোবা মহাপুৰুষক সৰু কৰি শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰক ডাঙৰ কৰিলোঁ নেকি? শ্ৰদ্ধাৰ দাদা আৰু মাসকল, এই ক্ষেত্ৰত আপোনালোকে বিভ্ৰান্ত নহ'ব, কেৱল বুজিবলৈ চেষ্টা কৰক। এই প্ৰসংগত শ্ৰী শ্ৰী ঠাকুৰে কৈছে, আকাশৰ চন্দ্ৰ যেনে একেটাই কিন্তু তিথি অনুযায়ী বেলেগ বেলেগ ৰূপত দৃশ্যায়িত হয়, লগতে গুণাগুণৰো সাল সলনি ঘটে। ঠিক তেনেকৈ মহাপুৰুষ, পুৰুষোত্তম, পুৰুষোত্তমম, অৱতাৰ বা অৱতাৰী সকলো একেই সত্তা, কিন্তু যুগৰ প্ৰয়োজন সাপেক্ষে যুগোপযোগী বাৰ্তা লৈ জীৱজগতৰ কল্যাণাৰ্থে আহে। এই ক্ষেত্ৰত আমাৰ মাজত বহুতৰে মনত আকৌ এটা প্ৰশ্নৰ উদয় হ'ব পাৰে যে ঠাকুৰ অনুকূল চন্দ্ৰ কেনেকৈ ঈশ্বৰ হ'ব পাৰে? শ্ৰদ্ধাৰ দাদা আৰু মাসকল, আমি সকলোৱে জানো ঈশ্বৰ নিৰাকাৰ, কিন্তু আমি এইও স্বীকাৰ কৰোঁ যে ঈশ্বৰ সৰ্বশক্তিমান। তেনেস্থলত আমি যদি কওঁ ঈশ্বৰ আকাৰ ৰূপত আহিব নোৱাৰে, তেনেহ'লে ঈশ্বৰৰ সৰ্বশক্তিত এইখিনিতে নস্যাৎ কৰা নহ'ব জানো? ঈশ্বৰে মানৱ শৰীৰ কিয়? প্ৰয়োজন অনুপাতে তেওঁ যিকোনো ৰূপতে বিৰাজিত হ'ব পাৰে। সৰ্বজন বিদিত প্ৰবাদ হিচাপে ৰজা হিৰণ্যকশিপুৰ ৰাজমহলৰ এটা স্তম্ভৰ পৰা নৰসিংহ ৰূপ ধৰি তেওঁৰ অস্তিত্ব প্ৰকাশ কৰা উদাহৰণ আমাৰ মাজত আছে। গতিকে ইয়াৰ দ্বাৰা বুজিব পাৰি যে ঈশ্বৰ প্ৰয়োজন সাপেক্ষে যিকোনো ৰূপত আৱিৰ্ভূত হ'ব পাৰে। এতিয়া কথা হ'ল, এইবাৰ কি প্ৰয়োজনতনো স্বয়ং ঈশ্বৰে এই ধৰাধামত আহিবলগীয়া হ'ল? শ্ৰদ্ধাৰ দাদা আৰু মাসকল, মানৱ কল্যাণৰ স্বাৰ্থত মানৱ জাতিক উদ্ধাৰৰ হেতু ঈশ্বৰে সময়ে সময়ে মহাপুৰুষ, অৱতাৰ পুৰুষসকলক পঠিয়াইছিল যদিও কালক্ৰমে গৈ গৈ দেখা গৈছে আজিৰ সমাজত মহাপুৰুষসকলক লৈ যেন সাম্প্ৰদায়িক দল গঠন হৈছে।
যাৰ বাবে বিৰোধ ভাৱবোৰ বৰ্তমান সমাজত প্ৰকট হৈ উঠিছে। আচলতে ধৰ্ম মানৱ জাতিৰ উদ্ধাৰ আৰু সৰ্বাংগীন উন্নতিৰ কাৰণেহে, বিচ্ছিন্নতা, বিভেদ বা হিংসাৰ কাৰণে নিশ্চয় নহয়। কিন্তু আজিৰ সমাজত বেছিভাগ ক্ষেত্ৰতে এইবোৰহে পৰিলক্ষিত হয়, যাৰ বাবে পৰম পিতা পৰমেশ্বৰ নিজেই এইবাৰ বিচ্ছিন্নতা, বিভেদ, হিংসা আৰু সাম্প্ৰদায়িকতাবাদ দূৰ কৰি ব্যভিচাৰ নাশী বিশ্ব ভাতৃত্ববোধ ও সংহতি সৃষ্টি কৰি এক আদৰ্শ মানৱ জাতিৰ কল্যাণাৰ্থে সৎসংগৰ প্ৰতিষ্ঠা কৰিছে। গতিকে এইবাৰ নৰৰূপী ঈশ্বৰৰ যি আহ্বান, সেই আহ্বান মৰ্মে সকলোৱে আমি আমাৰ সত্তা সংবৰ্ধনৰ বাবে স্বতঃস্ফূৰ্তভাৱে প্ৰেমৰ এই মহান বেদী সৎসংগৰ মাজেৰে মানৱীয় ঐক্য আৰু সংহতি যাতে গঢ়ি তুলিব পাৰোঁ। গতিকে শ্ৰদ্ধা দাদা আৰু মাসকল, এইখিনিতে মই সাৰ্থক জীৱন বাৰ্তাৰ এই মঞ্চৰ পৰা সকলোকে অনুৰোধ জনাম, ইতিপূৰ্বৰ দৰে ধৰ্মক লৈ যাতে আৰু কোনো ধৰণৰ বিভেদকামী শক্তিৰ উদয় নহয়। কাৰণ আমি সকলোৱে একই পৰম পিতাৰে সন্তান। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে যাতে একত্ৰিত হৈ শক্তি, সংহতি আৰু সংবৰ্ধনাত বৰ্ধিত হৈ সমাজ, দেশ আৰু ৰাষ্ট্ৰৰ জয় জয়কাৰ কৰিব পাৰোঁ। তাৰে কামনা কৰি আপোনালোকৰ সকলোৰে সুস্বাস্থ্য, মংগল, ইষ্টপ্ৰাণতা আৰু নিৰোগী জীৱনৰ বাবে পৰম পিতাৰ ৰাতুল চৰণত প্ৰাৰ্থনা জনাই অহা খণ্ডত গুৰু কি, সৎগুৰু কাক বোলে, বাস্তৱ জীৱনত সৎগুৰুৰ প্ৰয়োজনীয়তা কিমান, সেই বিষয়ে আলোচনা কৰিম বুলি আশা ৰাখি আজি ইয়াতে সামৰিছোঁ। জয় গুৰু। বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম।